ডুবলা বনত বহংস মনের কাঠা পাতংস ভাল পাং যাকে মনে না খায় মকে ভাল পাং যাকে মনে না খায় মকে ডুবলা বনত বহংস। গোটাখানকে শিল্পী মনের কাঠা অনুষ্ঠানত আদৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ চিৰাং জিলাৰ বিজনীৰ শিয়ালমাৰীত। একজন নামজাদা কণ্ঠশিল্পী যাই নেকি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন গান নাটেৰ লগত জড়িত, বিভিন্ন জাগাত বেৰিয়া বিভিন্ন ধৰণৰ সন্মান পায়া আহিছে আৰু সেই শিল্পীক আজি ওৰ মনের কাঠা অভিজ্ঞতা সেইখিনি জানাৰ কাৰণে চেষ্টা কৰিম। আৰু ঐ বৰ্তমান এতে উপস্থিত আছে আৰু সেইজন ব্যক্তিয়ে হ'ল নীলকমল মেধি। নীলকমল মেধি ডাঙৰীয়াক আমাৰ সোণাৰ কমতাপুৰ নিজত আদৰিলোঁ। মই চমাৰ কুমটাৰ হেৰিত মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই মানে যিমান আপোনালোকৰ কৰ্মকৰ্তা আছে মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। দেখা গৈছে যে আপুনি বহুত দিনৰ পৰাই আচলতে এই শিল্পী যেটা জগতত জড়িত আছে, এইখিনি অভিজ্ঞতাখিনি কেনেকা আপোনাৰ? মই সৰুৰ পৰা কৰিছিলোঁ। মই তৃতীয় শ্ৰেণীৰ পৰাই মই গানৰ লগত জড়িত আছিলোঁ। তেতিয়া মই গাইছিলোঁ, মই মানে বিভিন্ন ধৰণৰ গান গাইছিলোঁ, মানে ফাংচনো কৰিছিলোঁ। মই এদিনত 3খন পৰ্যন্ত কৰিছিলোঁ। তাৰপিছত আহি মই যেতিয়া মানে শিক্ষকতা পালোঁ, পোৱাৰ পিছত মই দুধনৈত মই মানে ট্ৰেইনিঙত মানে বেছিক ট্ৰেইনিং এইটো পালোঁ। তাৰপিছত মই আমাৰ এজন মোক বাপ বুলি কয়, মই বাপ বুলি কওঁ, মোক বেটা বুলি কয়, জনৰঞ্জন বৰ্মন। তাৰপিছত লগ পালোঁ, লগ পাই আমি তাত মানে বহুত গানৰ কিবা সৃষ্টি কৰিলোঁ। তাতে এনে ভালকৈ চিনাকি হ'লোঁ। এনেই আগৰ পৰা চিনাকি যদিও চিনাকি নাছিল। তাৰপিছত ধ্ৰুৱজ্যোতি বৰ্মন সি আৰু আমাৰ গীতবিলাক দেখা পায় আঁকি ৰাজবংশীও কওঁ, অসমীয়াও কওঁ। তাৰপিছত সি ক'লে কি তুমি সৃষ্টি কৰা। তাৰপিছত তাত এজন বৰঠাকুৰ ছাৰ বুলি কৈছিলোঁ, যে বৰঠাকুৰ ছাৰে আমাক দেখা পাই কৈছিল কি যে তোমালোকে বা আপোনালোকে কৈছিল যে কিবা সৃষ্টি কৰা। তাৰপিছত জনৰঞ্জন বৰ্মনে ক'ল যে মামা আমি কিবা কৰিব লাগিব। মামা মানে মোক বেটা বুলি কয়। তাৰপিছত তেনেকৈ আমি আহি 2005 চনত নেকি ধ্ৰুৱজ্যোতি বৰ্মনে ক'লেগৈ যে কৰা। তাৰপিছত মৃণালকান্তি যি আছে, মৃণালকান্তিয়ে ক'লেগৈ, আমি ক'লোঁ যে মিউজিক এইখিনি কৰি দিব লাগে। তেতিয়া বহুত সমস্যা আছিল। তাৰপিছত তেনেকৈ গানবিলাক কৰি তেতিয়া আছিল আমাৰ আক্ৰাছুৰ প্ৰতিষ্ঠাপক মানে গঠন কৰিছিল নিৰ্মল ৰায়, আৰু তেখেতে মোক বহুত হেল্প কৰিছিল আৰু বহুত বস্তুবিলাক দিছিল, আমাক বহুত সহায় কৰিছিল। আৰু মই তেতিয়া মানে এনেকুৱা কৰিছিলোঁ, তাৰমানে মই কিন্তু কেছেটখন কৰাতে তেখেতৰ পৰা কিন্তু আশীৰ্বাদ লৈ গৈছিলোঁ, সেয়া জনাইছিলোঁ, সেয়া কৰিছিলোঁ মই। বাকী তাৰপিছত আমি গীতবিলাক গালোঁ, গাই প্ৰথম ৰাজবংশী কেছেট এইখনেই হৈছিল। আৰু তাৰপিছত মই বহুদিন বিৰতি লৈছিলোঁ, গান গাওঁ। তাৰপিছত মই আহিলোঁ আমাৰ মানে কুছাৰ নৃত্য, গোৱালী নৃত্য, হুদুম নৃত্য এইবিলাক কৰিব লাগে। বহুতে কৈছিল, আমাৰ মা কৈছিল মানুহ ওপৰত যায় তই তলত যোৱা। মই কৈছোঁ মা নহয়, জাতিটাক জীয়াই ৰাখিব লাগিব। মাক বুজাইছোঁ মই। তাৰমানে আজিকালিতো জানে মানে ইলেক্ট্ৰিক গিটাৰ বজায়, কিবা বজায়, দতৰা বজায়, কোনে শুনে নেকি? এতিয়া মই কৈছোঁ নহয়, মই এইটো জীয়াই ৰাখিম। তেতিয়াৰ পৰা মই অলপ মঞ্চৰ পৰা অলপ আঁতৰি আহিলোঁ। তাৰপিছত আহি মই পালোঁ গৌৰীপুৰৰ ভুৱন ছাৰ ৰাওক, শিকালে। মইতো মই কিন্তু বজোৱাতহে আছিলোঁ। মোৰ পৰাতো গুৰু আছিল ৰমণী চন্দ্ৰ ৰায়, তেখেতে মোৰ গুৰু। তেখেতে মোক কৈছিল তুমি গানো গোৱা বজোৱাও, কিন্তু মই বজোৱাতহে আছিলোঁ। মই বজাইছিলোঁ। তাৰপিছত তেনেকৈ ছাৰে ক'লে এদিন তুমি গান গোৱাচোন। গান গালোঁ। তাৰপিছত মনের কাঠাত কোৱাতে মোৰ মিউজিক ডিৰেক্টৰ
নীলকান্তি কৈছিল যে তুমি হেৰি ল'লা জুবিনৰ গান ল'লা কেইমাহ বা লাগে জুবিনে মোক নিজে ফোন কৰিছিল যে তোমাৰ গানটো মই অমুক দিন গাই আছোঁ আগে তাৰমানে জুবিনৰ গুৰু আমাৰ ৰমেন মোহন ৰায় তেখেতে আছিল তাৰপিছত তেনেকৈ আহি মই আচৰিত পাইছোঁ তেতিয়া কিন্তু আমাৰ লেণ্ডফোনহে আছিল মোবাইল ফোন নাছিল এনেকৈ গালোঁ মোক কৈছে তুমি আহিব নোৱাৰা তেতিয়া আৰু ৰেলৰ ব্যৱস্থা সেনেকৈ নাই চুপাৰত আহে তুমি আহিব পাৰিবা নেকি মোক এনেকৈ সুধিছিল আৰু তাৰপিছত মই ক'লোঁ মইতো যাব নোৱাৰিম তেতিয়া মই আমাৰ তেতিয়া লেণ্ডফোন আছিল আমাৰ ইয়াতে বহুতে এই লেণ্ডফোনত ফোন কৰিব আহে গাঁৱৰ মানুহ হ'ব কিবা উচ্চাৰণ ভুল হ'ব পাৰেতো ৰাজবংশী গান জনৰঞ্জনে লিখি দিছে সেইটোৱে কথা কি এইখিনিয়ে যে দেখা গৈছে যে আপোনাৰ মানে মনের কথা যিটো কেছেট ওলাইছে সেইগতত মানে বহুত ধৰণৰ মানে ৰোমান্টিক এটা ফিল আহে মানে গানগিলা সেই গানের ভিতৰত একটা গান আমাৰ দৰ্শকক শুনালে ভাল লাগিব ডুবলা বনত বহংস মনের কাঠা পাতংস ভাল পাং যাকে মনে না খায় মকে ভাল পাং যাকে মনে না খায় মকে ডুবলা বনত বহংস এই যে গানগিলা করছো গানের অভিজ্ঞতাখিনি কি মানে কতখান কষ্ট হয় মানে এগুলা গান মানে সৃষ্টি কৰাতে বা গাওয়াতে ধর মিউজিক কম্পোজ কৰাতে অভিজ্ঞতা এইবিলাকতো তাৰমানে এইগিলাতো এই যায় কৰে মিউজিকটো মই নকৰোঁ মই গানহে গাওঁ মই গানবিলাক গাই আছোঁ তাৰপিছত যিয়ে লিখে সি জানিব কিন্তু মই গানটো গাই ভাল পাওঁ মোৰ বহুত জীৱনৰ গান ঠিক ঠিক কিন্তু ডুবলাবনত গানটো মই চবচে আৰু এই কেইদিনমান আগতে মোৰ এখন ওলালে কত কনাক মন খুলি আক হং না নহং মই তোৰ আচল মানুহ ক এটা ওলাইছোঁ এইটো অডিঅ' ওলাল ভিডিঅ' ওলাল আৰু লগতে মই ভগীদাক কৈছোঁ দাদীজি বুলি কয় ভগীদা এই যে শালমাৰাৰ তেখেতে মোক কৈছে বহুত কৈছে আৰু ভগীদাৰ লগত মোৰ বহুত হেৰি আছে আৰু ভগীদা মোক হেৰি কৰিব গান দিব আৰু ভগীদাৰ লগত বিৰাট বৰ সম্পৰ্ক ভাল আৰু তেখেতৰো বহুত গান ওলাইছে তেখেতৰ গানবিলাকো বিহুৱাত মানে চলি আছে আৰু মই ভাল পাই আছোঁ ভগীদাৰ আৰু ভগীদা আগবাঢ়ক আৰু এজন মোৰ আছে কমেডি মই মানে বৰ্তমান কমেডিত আছোঁ তিৰাপৰা চৌধুৰী আপুনি গম পায় নহয় ভগীদাও আহে মোৰ লগত একেলগে থাকোঁ তাৰপিছত তিৰাপ দাক মোক অভিনয়ত আনিল মই বৰ্তমান গীতৰ পৰা মই সেইফালে আছোঁ এই মানুহকৈ নহয় হাল নহ'লে জাল আছে মই গতিকে গীতৰ পৰা অভিনয়তে আহিছোঁ জুবিনে যেনেকৈ কৰে আমাৰ ভগীদাও কৰে হা ভগীদাও বহুত কষ্ট কৰে মই গম পাওঁ আৰু ভগীদা বহুত কাম কৰি আছে আৰু ভগীদাৰ গানবিলাক যাতে আদৰি লয় মই সেইটো অনুৰোধ কৰোঁ কাৰণ আমি একেলগে থাকোঁ আৰু আমাৰ ৰাজবংশীৰ ক্ষেত্ৰত ভগীদাই যিখিনি কৰি আছে মই খুব ভাল পাইছোঁ গীতৰ ক্ষেত্ৰত আৰু বেলেগ কথা নহয় গীতৰ ক্ষেত্ৰত ভগীদাও মানে হেৰি কৰক আৰু ভগীদা আগবাঢ়িলে ময়ো পিছে পিছে যাম সেইখিনি কথা আৰু যিহেতু আপুনি শিল্পী মানুহ এই গান বাজনা দি জাতিটোক মানে কেনেধৰণৰ আগবাঢ়ি নিলে আৰু বিশ্ব দৰবাৰত আগবাঢ়ি যাব আপোনাৰ মতে মোৰ ক'ব লগা এইখিনিয়ে তাৰমানে ঘটনা হৈছে কি আমাৰ চবৰে আমিতো অসমীয়া মানুহেই হয় না নহয় কিন্তু চবৰে এটা নিজস্ব কৃষ্টি থাকে জাতি থাকে বড়োসকলৰ বড়ো আছে ৰাভাসকলৰ ৰাভা আছে আমাৰ ৰাজবংশীবিলাকৰ আছে এতিয়া মই ৰাজবংশী হিচাপে কিছুমান মই কৃষ্টি আমাৰ যাতে আৰু কিন্তু এটা কথা কি মই পৃথিৱীত এটা বস্তু দেখিছোঁ আমাৰ বোধহয় ৰাজবংশী কৃষ্টি কালচাৰৰ ভিতৰত এটা বেলেগ মানে জনগোষ্ঠীবিলাকৰ ভিতৰত সেনেকুৱা নাই এইটোৱে আৰু কি আৰু মই সেইকাৰণে চাইছোঁ এতিয়া মই আৰু এটা কথা ভাবিছোঁ যে যিবিলাক আমাৰ গুৰুবিলাক কয় সদায় মুখাবিদ্যা মই বহুত ঘূৰিছোঁ পাতানি পিন্ধাটো মই চাইছোঁ আৰু আমাৰ গুৰুবিলাকে কৈছে মই কৈছে আৰু আমাৰ বিশেষকৈ
আমাৰ গুৰুবিলাক খুব দুখীয়া মানুহ, কোনোবা হাজিৰা কৰি খায়, কিবা কৰি খায়। তেওঁলোকে কি কৰিব? যেতিয়া মই এইবিলাকত ধৰিলোঁ, তেতিয়া মই ভাবিলোঁ কি এইবিলাক বস্তু জীয়াই ৰাখিব লাগিব। আৰু আপুনি দেখিছে আজি মই মই নবজালেও বস্তুবিলাক কিন্তু ৰাখি দিছোঁ। আৰু মই মৰিলেও গৈছোঁ যে এই বস্তুবিলাক যেতিয়া মই কেতিয়াবা মৰিম, আমাৰ এটা নিয়ম আছিল কি ৰাজবংশীত মৰিলে বিচনাখনৰ মানে সেই চিটাৰ লগত চুবা দিয়ে বা কিবা কৰি দিয়ে কি বা এইটো বজাইছিল বা ইটা বাজাইছিল, এইটো কৰিছিল কি। কিন্তু মই কৈছোঁ কি সদায় লাগিলে মিউজিয়ামত থৈ দিবি, কিন্তু এইটো পুৰা নিদিবি, এইটো থাকি যাব, নহ'লে আমাৰ দতৰা নাথাকিব। যেনেকৈ আজি আমাৰ পৰম্পৰাটো নাই, সেইটো জীয়াই ৰখাৰ কাৰণে মই আজি এইখিনি আগবাঢ়িছোঁ আৰু এইখিনি কৰি আছোঁ। কাৰণ কিয়, যদি মোৰ মৰাৰ পাছতে চুবাদে দতৰা দেখা নাপাব না, মোৰ ল'ৰাটো দেখা নাপাব, নেক্সট জেনেৰেশ্যনে দেখা নাপাব, সেইটো যাতে নহয়, মই সেইটো কাৰণে এইবিলাক চেষ্টা কৰি আছোঁ। আৰু এইবিলাক কৰাৰ কাৰণে মই জাতিটোৰ কাৰণে লাগি আছোঁ। ক্ষয় ক্ষতি পিছত আমাৰ ৰাইজে বুজি পাব, আৰু সেইটোৱে মই বিচাৰিছোঁ, বিশেষ একো নাই। যিহেতু ইতিমধ্যে দেখা গ'ল যে আপোনাৰ বহুত মানে ধৰ ৰোমেণ্টিক গান বহুত ধৰণৰ মানে দিলে, কিন্তু আগন্তুক দিনত আৰু কিবা দিব নেকি আপুনি? মই ফেব্ৰুৱাৰীত এটা কৰিম। আৰু আমাৰ এই যে ভগীদাদী আছে না, চিনি পাই নহয়? ভগীদাদী মোক এটা গান দিব বুলি কৈছে, দুইজন বোলে একেলগে গাম। কেতিয়াবা দেই মোক কৈছে, মই সেইটো কৰিম। মানে যিহেতু আপোনালোকৰ চেনেলত ক'লোঁ, চবে শুনা পাল, গতিকে সেইটোতো কৰিবই লাগিব। এতিয়া ভগীদাদীৰ লগত কথা, কিন্তু সেইটো মোৰ কথা নহয়, তাৰমানে ভগীদাদী দিব লাগিব গান এটা। কিন্তু মই ফেব্ৰুৱাৰীত এটা আৰু মই মানে নিজস্ব নহয়, বেলেগেই দিব, মইতো গান লিখিব নাজানো না। মই যদিও শিক্ষকতা কৰোঁ, শিক্ষকতা কৰিলে মই স্কুলতহে পঢ়াওঁ, কিন্তু মোৰ ইমানটো আৰু গান লিখা চবৰে এটা হেৰি থাকেতো। আমাৰ ভগীদাদী গানো লিখে, গানো গায়, কিন্তু মই কিন্তু এটা কথা কি, গান গাব পাৰোঁ আৰু বজাব পাৰোঁ, কিন্তু সেইখিনি মোৰ আছে, কিন্তু বাকীখিনি মোৰ নাই। ঠিক আছে। দেখা গৈছে যে মই একটা কুৱেশ্যন মানে গোটাখনকে কৰোঁ, প্ৰশ্ন একটা। দেখা গৈছে যে আমাৰ যিগিলা শিল্পী আছে, মানে শিল্পীগিলাই নিজে গানগিলা খৰচ কৰে, ভিডিঅ'গিলা বনায়, কিন্তু জেলা আমি সন্মান পাব লাগে কিবা একটা অনুষ্ঠানত উমাক ডাকি আনিয়া, উমাক যিখিনি মানে এটা শিল্পী এজনক ডাকাইল, মানে যিখিনি উমাক অৰিহণা দিয়ে বা বৰঙণি দিয়ে, এলা দেখা গৈছে যে বাহিৰৰ পৰা কিছুমান শিল্পী আনিয়া গুৱাহাটীৰ পৰা উমাক কিন্তু বহুত টকা দিয়া আনে, কিন্তু আমাৰ যিগিলা শিল্পীগিলা আছে, থলুৱা শিল্পীগিলা, উমাক কিন্তু সেইখিনি দিবা নোখোজে। এই ক্ষেত্ৰত তিতা মিঠা অভিজ্ঞতাখিনি জানালে ভাল লাগিব দৰ্শকলৈ। নহয়, তাৰমানে আমাৰ হৈছে কি, আমাৰ হৈছে আজিকালি ডিজে শব্দ কয়, কিবা শব্দ কয়, মই এইবিলাক ইমান বুজি নাপাওঁ। জিক লাগে, কিন্তু মই যিটো কাম কৰি আছোঁ বা কৰি আছোঁ, যিটা কাম কৰি আছোঁ, মই তাৰমানে বুজি নাপায় কাৰণে এইটো আমাৰ দিগদাৰ হৈছে। দিগদাৰ শব্দ কৈছোঁ, দিগদাৰ। তাৰমানে আজি আমাৰ ধৰক আমাৰ যে টিৰাবালা চৌধুৰী, তেখেতে কৈছিল সিদিনাখন, মই মনত পৰে যে মই যিমান য'ত নহওক আমাৰ জাতিটাৰ ভাষা কৃষ্টি ৰখাৰ কাৰণে মই নিজৰ ভাষা এটা ৰাখি আছোঁ। কিন্তু আজি টিৰাবদাক কিন্তু সন্মান নেদে, তেখেতক সন্মান নেদে। আৰু সন্মান নেদাটা মই দুখ পাওঁ, কাৰণ কিয়, এতিয়া যে আমি মোৰ অসমীয়া ওলায়, মোৰ ৰাজবংশী ওলায় দেই, আমাৰ ভাষা কয় এতে চাৰুৱাটো, বেয়া নাপাব। তাৰমানে আমাৰ এতিয়া হৈ আছে কি, মানে কি তই এইগিলা গান গাই, ইফালে মোক বেছি চিনি নাপায়, নাজানে বোধহয়, নাজানো। তাৰপিছত মই বহুত ৰাজবংশী অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ, মই দলটো লৈ গৈছোঁ। তাৰপিছত সেনেকৈ এইটো কুচান নৃত্য অহাৰ পিছত মোৰ গীত গোৱাটো অলপ কমি গ'ল। য'ত নেকি ফাংচন থাকে, ফাংচন থকাতে মোৰ কি হ'ল, মই কুচান নৃত্য মানে লৈ যাব লাগে। কিন্তু মই জাতিটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ। এতিয়া জাতিটো কি ভাবে মই নাজানো। তেতিয়া আমাৰ গুৰুবিলাকে কৈছিল মুখাবিদ্যা,
কিন্তু মই আৰু এটা সংকল্প লৈছোঁ কি মই যেনেকৈ আমাৰ আগৰ বৰগীত যিবিলাক আছে বৰগীত হওক কিবা হওক তেওঁলোকে যদি স্বৰলিপি কৰিছে মই এইটো স্বৰলিপি কৰি থৈ যাম গোৱালিনী হওক কুছা নৃত্য হওক তাৰপিছত হুদুম হওক তেতিয়া হাৰমনিয়াম পৰ্দাত বজালে সেইবিলাক গম পাবগৈ যেনেকৈ আমাৰ জ্যোতি সংগীত তেতিয়া মই বোধহয় 2000 কিমান চনৰ পৰা নাই তেতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট আছিল আমাৰ চিৰাং হোৱা নাছিল তেতিয়া মই গৈছিলোঁ হেৰিত মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত মই জ্যোতি সংগীতৰ ভিতৰত মোক ইয়াৰ পৰা পঠাই দিছিল তেতিয়া আমাৰ হেৰি আছিল কি বুলি কয় দিলীপ শৰ্মা দিলীপ চৌধুৰী সুদৰ্শনা শৰ্মা তেওঁলোকে আমাক প্ৰশিক্ষণ দিছিল তেতিয়া অসম চৰকাৰৰ পৰা সাংস্কৃতিক কেন্দ্ৰ বিভাগৰ পৰা এইটো দিছিল তেতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা মই চিলেকশ্যন হৈছিলোঁ এইটো আছে স্বৰলিপি তাৰ পৰা মই শিকিছোঁ আৰু মই সদায় শিকোঁ মই কিন্তু নিশিকাওঁ মই শিকাওঁ কাৰোবাৰ যদি শিকিব খোজে শিকাওঁ কিন্তু ঠিক 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 মই সদায় শিকোঁ কিন্তু যিকোনো মানুহৰ পৰা মই শিকোঁ যিকোনো এজন আৰম্ভণিৰ পৰা মই শিকোঁ শিকাব লাগিব আৰু যিগিলা নাজানে মোৰ পৰা শিকিব লাগিব ন শিক্ষাৰতো শেষ নাই বুলি কৈছে মানে শিকিব লাগিব আৰু শিকাব লাগিব যাই নাজানো মই শিকাব লাগিব মোৰ যিখিনি জানিছ আৰু মই তাৰমানে অহংকাৰ নাই ঠিক মই কাকো নকওঁ যে মই বিৰাট জানো মই একো নাজানো ঠিক শিক্ষাৰ শেষ নাই মৃত্যুৰ আগলৈকে মানুহ শিকি থাকে সেইখিনি কথা আৰু যিহেতু শিল্পীগিলানক ডাকিনে ডাকা নোৱাৰ পিছত দেখা গৈছে যে বিভিন্ন ক্ষেত্ৰত শিল্পীগিলান মানে কয় যে আমি যিখিনি পাবা লাগে সেইখিনি বস্তুখিনি আমি নাপাং তো এই ক্ষেত্ৰত একজন শিল্পী হৈয়া মানে সেইখিনি সন্মান লোৱাৰ কাৰণে দৰ্শকগিলানক কিবা আবদাৰ জনাবি নেকি মই এটা কথাই কওঁ যে আমি এটা শিল্পী আজি যে আমি ইমান কষ্ট কৰি আছোঁ কষ্ট কৰি আছোঁ আমি কেনেকৈ যাওঁ মই অলপতে মোৰ এটা ঘটনা ঘটিছে হঠাৎকৈ মই ৰাজবংশী মোৰ মানে বঙাইগাঁৱৰ পৰা ছোৱালী আহিছিল ছোৱালী আহিল গাড়ী মই ভাড়া কৰিলোঁ ভাড়া কৰাৰ লগে লগে গায়িকাজনী হঠাৎ নাযোৱা হ'ল তেতিয়া মই কি কৰিলোঁ সিহঁতক ক'লোঁ ঠিক আছে হ'ব এনেকৈ ঘাট প্ৰতিঘাত থাকে আমাৰ তাৰপিছত মই গাড়ী ভাড়া দিব লগা হ'ল সিহঁতক ভাড়া দিব লগা হ'ল এইটোতো কমিটি দিয়া নাই মোৰ পকেটৰ গৈছে কিন্তু কমিটি মোক বেয়া পাইছে তাৰপিছত কিয় নাহিল কিন্তু মোৰ ভিতৰৰ কথাটো আমাৰ শিল্পীবিলাকৰ যেনেকৈ আপুনি থিয়েটাৰ চাব থিয়েটাৰত কিন্তু পেণ্ডেল থাকে বহুত থাকে কিন্তু কোনে খাইছে কোনে পইচা পাইছে কোনে কি পোৱা নাই ভিতৰতো কোনো নাজানে কিন্তু পোহৰতো দেখা পায় পোহৰত বহুত কিবা কৰিল সেইটোহে জানে কিন্তু ভিতৰৰ কথাটো নাজানে মই অলপতে আজি 15 দিন মান আগত হ'ল মোৰ এনেকুৱা ঘটনা হৈছে মই গাড়ীখন লৈ আহিলোঁ সিহঁতক ভাড়া দিলোঁ পইচা দিলোঁ গাড়ী ভাড়াটো ড্ৰাইভাৰে কৈছে আপুনিতো মোক চুক্তি কৰিছে মই দিছোঁ এইবিলাক হৈছে মই মানে আমাৰ ৰাজবংশীত কিন্তু ৰাইজেতে ভাবছে কি ই বেইমান মানুহ মই বেইমান শব্দ পাম কিন্তু ঠগা আমাৰ ঠগোৱা বুলি কয় না সেইটোহে পাম কিন্তু মই কি পালোঁ কিন্তু মই সেইদিন যি অন্তৰখান মোকতো বুজি নাপালোঁ কিন্তু তেওঁলোকে নাজানে তেওঁলোকৰ ভুল নহয় কিন্তু তেওঁলোকে ভাবিল যে এই মানুহজন ভাল নহয় কিন্তু মোৰ যে ইফালে আছে যে আপুনি বহুত গান ওলাইছে এই গানগিলা ধৰ বহুত মানুহে জানে কিন্তু বহুত মানুহে হয়তো শুনাও নাই কিন্তু ক'ত ক'ত পাব এইকেইটি জানালে মানে দৰ্শকগিলা হয়তো শুনিব পাৰিব আৰু ভালকৈ নাই মোৰ গানটো চবতে শুনে মোৰ গান ওলোৱা সময় শুনে আৰু ইতিমধ্যে মই যিটো গান কৰি এই আচং যে মানে বহুত মই কমেণ্ট পাওঁ বহুত মোক সোধে ক'ত কি কৰি আছে সেইবিলাকে আৰু ক'ব নালাগে ইমান মানুহবিলাকৰ কথাটো ক'ব নোৱাৰোঁ ঠিক মানে তেওঁলোকে লাইক কৰে ছাবস্ক্ৰাইব কৰে সেইটো কথা আৰু যেলা ধৰ ৰাইজে গানটা আদৰিয়া লয় খুব ভাল লাগছে গানটা হেলা কেনেকুৱা লাগে নিজকে মোক বিৰাট ভাল লাগে সেইদিনাখন মই হঠাৎকৈ আমাৰ ইয়াতে ল'ৰাবিলাকো এতিয়া বজাই থাকে মোক শুনাই মানে এনেকৈ মই ভাল লাগে মই বিচনাত শুই ঘুমিয়া মই শুনি থাকোঁ মোক ভাল লাগে আৰু তেতিয়া সেইটোৱেই আৰু এই গানগিলা যাতে আৰু মানে ৰাইজে আদৰিয়া লয় ওৰ কাৰণে কি আবদাৰ জনাবি ৰাইজক
নহয়, ৰাইজে আদৰি ল'বই লাগিব। ৰাইজে আদৰি ল'লেহে মই আগবাঢ়ি যাব পাৰিম, আৰু ৰাইজে আগবাঢ়ি ল'লেহে মই আৰু কিছুমান কাম কৰিব পাৰিম। যদি ৰাইজে আদৰি নলয় মই কি কাম কৰিম দে। ঠিক ঠিক ধন্যবাদ থাকিল। ইতিমধ্যে বিভিন্ন কথা জানাইল, তিতা মিঠা অভিজ্ঞতা আৰু বিভিন্ন কষ্টৰ মাজেদি আচলতে গানগিলা ধৰ মেৰা ৰেকৰ্ডিং কৰে, প্ৰচাৰ কৰি আছে, ৰাইজে যাতে আৰু আগুৱাই লয় ইটাকে আবদাৰ জনাইল। গতিকে ধন্যবাদ। एक बॉटल पानी देना। ये लीजिए। अंकल ऊंट समझा है क्या? झरना जल, नेचर्स बेस्ट।